নমস্কাৰ এবি স্পৃহাৰ অন্যটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। আপোনালোকে আজি বহু দিনৰ পৰা মোৰ ভিডিঅ' পাই আছিলে যে আমাৰ জোলাগাঁৱৰ বৰনামঘৰৰ প্ৰাংগণত সদৌ ভিত্তিত শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু আমাৰ বাবে সেই বিশেষ দিনটো আহি পৰিল। আজি পুৱাৰে পৰা সকলো জোলাগাঁওবাসী ৰাইজ ব্যস্ত হৈ পৰিছে, কাৰণ 2 জানুৱাৰীৰ পৰা আমাৰ জোলাগাঁৱৰ বৰনামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হৈ আছে সদৌ ভিত্তিত শিশু ভাওনা প্ৰতিযোগিতা। ভিডিঅ'সমূহ কৰি ৰাখিছোঁ, কিন্তু আপোনালোকলৈ আগবঢ়াব পৰা নাই। ভিডিঅ' এডিট কৰিবলৈ একেবাৰে সময় পোৱা নাই। আমাৰ সকলোবোৰ ব্যস্ত হৈ থাকিবলগীয়া হৈছে সেইবাবে, আৰু আপোনালোকলৈ যেনেকৈ পাৰোঁ অকণমান ভিডিঅ' কৰি সাঁচি ৰাখিছোঁ আপোনালোকলৈ আগবঢ়াম বুলি। আৰু এয়া পুৱাৰ ভাগত আমাৰ জোলাগাঁওবাসী ৰাইজৰ বহুখিনি কাৰ্য আছিলে, সেইখিনি কৰিবলৈ আগবাঢ়িছে। পোনপ্ৰথমে এয়া বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছে, আৰু বন্তি প্ৰজ্বলন কৰিব আমাৰ জোলাগাঁৱৰ নামঘৰীয়া বৰ্তা গকুল বৰ্তাই। এয়া বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছে। জোলাগাঁও যুৱবৃন্দই খুব সুন্দৰকৈ সজাই তুলিছে। এয়া আপোনালোকৰ আগত তাৰে কিছু দৃশ্যাংশ দেখুৱাবলৈ লৈছোঁ। এয়া বৰ্তাই বন্তি প্ৰজ্বলন কৰিছে, আৰু এয়া দেখিছে আমাৰ সমূহ জোলাগাঁওবাসী ৰাইজ ওলাই আহিছে পুৱাৰ ভাগতে, আৰু ইমান ধুনীয়াকৈ সজাইছে সকলোখিনি। খুব কষ্ট কৰিছে তেওঁলোকে, দিনে ৰাতিয়ে লাগি এইখিনি কৰি তুলিছে। আৰু এয়া সকলোৱে সেৱা লৈছে আৰু পতাকা উত্তোলন কৰিবলৈ লৈছে। তুমিও পজিবাহুনি তোমাক নীলাভৰি, এইটো সমহৰে মায়া কৰি। দশ দিনতো হন্তে সমুদ্ৰত পেলাইলে তোমাকে গিলিলে মৎস্য পাই। মোৰ মহাভাগ্য আছে মৎস্যৰ গৰ্ভত পাছে, তোমাক পাইলো এই ঠাই। নাৰদে কহিলা এই কাম দেব বুলি, তেহে প্ৰাণ দিলন্ত আমাক। পুত্ৰবতে চল ধৰি মহাযত্নে গুইপ কৰি, প্ৰভু মই তুলিলো তোমাক। যুগত ভৈলা স্বামী তলৈ কমুখন তুমি, আৰতি সহায় মোৰ চিত প্ৰেমে খেদে। আমি চাৰিটা শান্তি ৰুক্মিণী মনন্ত কান্দি, সদায়ে নয়নে বহে লুই। পুত্ৰৰ মৰণে যেন সদায়ে কুঁৱৰী কান্দে, চেঞ্চাইয়া কুলৱাতি হুই। আহা প্ৰতুন্য বুলি ভুকে আতি
আকুলি পুৰন্ত কান্দন্তে হাহুৱাই পুত্ৰ সুখে দহে মন নিষ্পাপ ঘন দেলো যেন বৎসেৰুৱাই ৰামে কেন জানি প্ৰভু ইটো মহাবৈৰী সম্বাৰক জানতে বদি উক কেলায়েৰি দুষ্ট ইটো বৰদত্ত মায়া জানে কহত আকমাৰি উপমায়া কৰি জুম্বন মোহন আদি সকল মায়াক জানো তোমাক শিকাও একেক্ষণে হেলাই বধিব আকৌ চলা প্ৰভু দ্বাৰকাক বন্ধুজন দেখো ৰংগ নাম ৰতিৰ বচন শুনি প্ৰদৈন্যে মনত গুণী বুজিলন্ত স্বৰূপ কলে মিলি গইল প্ৰেম ভাৱ আৰু এইফালে আমাৰ বাইদেউক কেনেকুৱা লাগিছে বাৰু ক'বচোন দে একদম গোটেইজনী চুইদাৰ পিন্ধি উৎপাত ক'বই নালাগে আৰু চুইদাৰযোৰ পিন্ধি যাবলৈ পাই যে ইমান মনটোত ভাল পাইছে তাই আমি এতিয়া সকলোখিনি আহিছোঁ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী আহি আছে আমাৰ জোলা গাঁৱলৈ আৰু তেওঁক আদৰিবলৈ বুলি আমি জোলা গাঁৱৰ সমূহ বোৱাৰী আহি আছোঁ আৰু এইগৰাকী কিন্তু জোলা গাঁৱৰ বোৱাৰী নহয় বৰ্তমান আমাৰ আলহী এয়া মোৰ সাথী বুমনি খুৰী আহি আছে আৰু এইফালে আমাৰ এইজনী টিকলি দুজনী আমাৰ ধুন্তি আৰু নুপুৰ গৈ আছে এইদৰেই প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ কৰি শেষ কৰা হৈছিল আৰু গায়ন বায়নে আদি কৰি সমূহ জোলাগাঁওবাসীৰ ৰাইজে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীক আদৰি আনিবলৈ যোৱা হৈছিলে এয়া ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ ইয়াৰ পিছৰখিনি ভিডিঅ' আপোনালোকলৈ পিছৰটো ভিডিঅ'ত মই দিম গতিকে ভিডিঅ'সমূহ শেষলৈকে চাব